খাং খাং মই গিলা মনত পৰি তোক জেলা 2 বটল বেছি করে খালো মিছাই নালাগে মোক তেলা আৰু আমাৰ ৰাভাদাই যেহেতু ট্ৰাক চলাই তো তাৰ মানে ট্ৰাকত কিবা এটা তাই লাইন লিখিছে সেই লাইনটো আমি তাৰ মুখৰ পৰা আজি জানিম যেহেতু আজি ট্ৰাক আনা নাই মই না তোমাকে কৈছো সিঙ্গেল আছো বটাই লোৱা মোক আগতে নহলে পটি যাম কাৰোবাৰ লগতে আৰু আমাৰ ইনষ্টাগ্ৰামত চাইৰে খুব বেছি মানে জনপ্ৰিয়তা লাভ কৰা আমাৰ বিকাশ নিখাছৰ আমাৰ মঞ্চত আহিব লাগে হৈছে আমাৰ সকলোৰে মৰমৰ বিকাশ নিখাছৰ আৰু বিকাশ নিখাছৰ পৰা আমি ডায়লগ শুনিম নিশ্চয় মোৰ নাম শ্ৰী নীলকমল ৰায় এইটো অৰিজিনেল নাম হয় আৰু এনে মোক বিকাশ নিকাছৰ নামেৰে চিনি পায় মোৰ ঘৰ কৃষ্ণাই মৈজঙাত হয় আৰু ইয়াতে সকলোকে লগ পাই বহুত ভাল লাগিল আৰু আশা কৰোঁ আৰু কেতিয়াবা লগ পাম এনেকৈ আৰু কিবা এটা ডায়লগ দিয়া তো এতিয়া সৰুকৈ এটা ডায়লগ মাৰি দিছোঁ মই না তোমাকে কৈছো সিঙ্গেল আছো বটাই লোৱা মোক আগতে নহলে পটি যাম কাৰোবাৰ লগতে দুৰ্গা পূজা আহি পাল মনৰ কথাটি কৈ দিয়া একেলগে দেৱী দৰ্শন কৰিম মনৰ মানুহজনী কৈ দিয়া খাং খাং মই গিলা মনত পৰি তোক জেলা 2 বটল বেছি করে খালো মিছাই নালাগে মোক তেলা আৰু আমাৰ ৰাভাদাই যেহেতু ট্ৰাক চলাই তো তাৰ মানে ট্ৰাকত কিবা এটা তাই লাইন লিখিছে সেই লাইনটো আমি তাৰ মুখৰ পৰা আজি জানিম যেহেতু আজি ট্ৰাক আনা নাই গতিকে তাৰ মুখৰ পৰা আমি শুনিম এইপিনে আমি আকৌ এবাৰ মাইকটো আমাৰ ৰাভাদাক দিছো কেলা টোপনিয়ে পূৰণ নহয় আৰু সপোন ক'ত পূৰণ হ'ব কেলা টোপনিয়ে পূৰণ নহয় আৰু সপোন ক'ত পূৰণ হ'ব আৰু যেহেতু আমাৰ ৰাভাদা মানে প্ৰথমবাৰ আমাৰ লগত জড়িত হৈছে তো তাৰ আমি অলপ এক্সপিৰিয়েঞ্চ খিনি জানিব ইচ্ছা কৰিম মানে কেনেকুৱা লাগিছে আমাৰ এই অনুষ্ঠানত আহি একদম বঢ়িয়া লাগছে ভাই মজা লাগছে আৰু আজি চবকে লগ পালোঁ আশা কৰোঁ আৰু এনেকৈ লগ পাই থাকিম সেইকাৰণে বহুত ভাল লাগিল বহুত ধন্যবাদ জনাইছো আমাৰ ইমান দূৰৰ পৰা আহিছে আৰু তেওঁ বুলি নহয় সকলোৱে কিন্তু তেওঁলোকক আমি লাষ্ট টাইমত ধৰিলো কিয় কাৰণ তেওঁলোকে সকলোতকে শেষত আহিছে গতিকে সেইকাৰণে তেওঁলোকক বহুত ধন্যবাদ জনাইছো এইখিনিতে আমি শুনা আছে আৰু দীপ কুমাৰ বসুমতাই এখন আমি ফুলাম গামোচা দিবলৈ অনুৰোধ জনাইছো আৰু এইখিনিতে মই দীপ কুমাৰ বসুমতাইক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো থেংক ইউ সো মাচ সকলোৱে অহাৰ কাৰণে আৰু এতিয়া আমি লাহেকৈ এনজয় কৰিম আৰু আমাৰ ডিজেও ৰেডি হৈ আছে আৰু আমাৰ লাইটৰ ছেটআপো ৰেডি হৈ আছে তাৰপিছত আপোনালোকে সকলোৱে সহযোগ কৰিলে হ'ল আৰু স্পেচিয়েল থেংকছ টু জ্যোতিৰ্ময়ী আৰু আজি জ্যোতিৰ্ময়ী আমাৰ লগত নাথাকিলে আমি এনেকুৱা প্ৰগ্ৰাম কৰিব নোৱাৰিলেও হয় জ্যোতিৰ্ময়ী থকাৰ কাৰণে আমি এনেকুৱা প্ৰগ্ৰাম কৰিব পাৰিছোঁ তো থেংক ইউ ছ' মাছ আমাৰ লগত এনেকৈ লাগি থকাৰ কাৰণে প্ৰায় 2018ৰ পৰা জ্যোতিৰ্ময়ী মানে লাগি আছে প্ৰায় 2018-19 প্ৰায় 8 বছৰ হ'ল 8 বছৰ ধৰি লাগি আছে আৰু আমাৰ লাইফ টাইম লাগি থাকে সেইটোৱে মই কামনা কৰিছোঁ লাইফ টাইম যাতে আমাৰ লগত লাগি থাকে এনেকাই তো থেংক ইউ ছ' মাছ সকলোকে থেংক ইউ ছ' মাছ